আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ টিংখাঙৰ শালমাৰী দীঘলীয়াত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অইল ইণ্ডিয়াৰ পাইপলাইন ফাটি ক্ৰুড অইল নিৰ্গত হৈছে টিংখাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো শালমাৰী দীঘলীয়াত ভয়ংকৰ ঘটনা অইল ইণ্ডিয়াৰ পাইপলাইন ফাটি ক্ৰুড অইল নিৰ্গত হৈছে অঞ্চলটোত বিকট শব্দৰে হঠাতে ফাটে অইল ইণ্ডিয়াৰ পাইপলাইন ক্ৰুড অইল নিৰ্গত হৈ অঞ্চলজুৰি এতিয়া বিয়পি পৰিছে দুৰ্গন্ধ ক্ৰুড অইলে আৱৰি ধৰিছে অঞ্চলটোৰ পথাৰ পুখুৰী আৰু নিশাই মৃত্যু হৈছে পুখুৰীৰ কুইণ্টলে কুইণ্টলে মাছ আমি দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছো নিশা বিকট শব্দৰে ফাটিছে ক্ৰুড অইলৰ পাইপ আৰু পাইপলাইন ফটাৰ পাছতেই এইদৰে চাওক পুখুৰী সমান্তৰালভাৱে পথাৰ ইত্যাদিত ক্ৰুড অইলেৰে ভৰি পৰিছে অঞ্চলটোত এতিয়া ক্ৰুড অইলৰ দুৰ্গন্ধ যাৰ বাবে ভালদৰে উশাহ নিশাহ লোৱাটো কষ্ট পাইছে অঞ্চলটোৰ জনতাই ইফালে ক্ৰুড অইল এইদৰে পুখুৰী আৰু পথাৰ আৱৰি ধৰাৰ ফলত বহু মাছৰ ইতিমধ্যে মৃত্যু হৈছে আৰু যিকোনো মুহূৰ্ততেই বিধ্বংসী অগ্নিকাণ্ডৰো আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ জনতাই পূৰ্বেও এই অঞ্চলটোত সংঘটিত হৈছিল এনে ঘটনা আৰু ফায়াৰ ছাৰ্ভিচৰ বাহন ইতিমধ্যে ৰখাই থোৱা হৈছে চাওক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সাজু কৰি ৰখা হৈছে যাতে ভয়ংকৰ ঘটনা সংঘটিত নহয় নিশাৰ ভাগৰে পৰা অইল ইণ্ডিয়াৰ বিষয়া কৰ্মচাৰীয়ে অভিযান অব্যাহত ৰাখিছে আৰু হঠাতে ফাটে অইল ইণ্ডিয়াৰ পাইপলাইন বহু সময়ত মাজে সময়ে এই ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে কাৰ ভুলৰ বাবে বাৰম্বাৰ অইল ইণ্ডিয়াৰ পাইপলাইন ফাটি এই ধৰণৰ ঘটনা সংঘটিত হয় সেয়া কিন্তু এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন বাগজান সদৃশ পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ বাবে অইল ইণ্ডিয়াক প্ৰতি মুহূৰ্তত সষ্টম হৈ থাকিবলৈ ইতিমধ্যে গাঁওবাসীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে টিংখাঙৰ পথাৰ পুখুৰী ইত্যাদিতে ক্ৰুড অইলেৰে ভৰি পৰিছে মৃত্যু হৈছে মাছৰ অইল ইণ্ডিয়াৰ পাইপলাইন ফাটি ক্ৰুড অইল নিৰ্গত আৰু যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে অঞ্চলটোৰ জনতাৰ মনত ৰাতি প্ৰায় 10টামান বজাত বহুত ডাঙৰ এটা শব্দ কৰি ইয়াতে অইল ইণ্ডিয়াৰ ধৰি লওক পৰিবাহী পাইপডাল ফুটিলে আমাৰ ঘৰবিলাক আছে আৰু এই ঘটনাবিলাক আমাৰ গাঁওখনত প্ৰায় হৈ থাকে আৰু কালি ইয়াতে এইটো ফুটাৰ লগে লগে আপোনালোকে চাওক ক্ৰুড অইল ওলালে আৰু গোটেই পুখুৰীলৈ তাৰমানে বিয়পি গ'ল পুখুৰী মাছবিলাক মৰি গৈছে ডাঙৰ ডাঙৰ মাছবিলাক তাৰোপৰি তাৰমানে কি হয় এই ইয়াৰ দ্বাৰা তাৰমানে এটা ডাঙৰ মানে জুই সৃষ্টি হোৱাৰ সম্ভাৱনা আছিলে ৰক্ষা যে সেইটো নহ'ল তাৰোপৰি তাৰমানে কি হ'ল এই পাইপৰ লাইনটোৰ মাজে মাজে কেতিয়াবা এনেকুৱা ঘটনা হৈ থাকে সেইকাৰণে আমাৰ মনত সদায় এটা আতংক থাকে যে ক'ৰবাত ফুটিব নেকি এইখনে শালমাৰী দীঘলীয়া গাঁও ইয়াত প্ৰায় 50টাতকৈ অধিক খাট আছে এটা GCS 2টা OCS আছে সেইকাৰণে এই দৃশ্যবিলাক আমি দেখি থাকোঁ আৰু সেইটো কাৰণে তাৰমানে কি আমি অইলতো এবাৰ কৈ আছোঁ আগৰ পৰা যে পথাৰ ছাইডে যি পাইপ পঠালে এই ভিতৰ ছাইডে যেন ভুলতো তাৰমানে আমাৰ পদূলি কাটি কাটি পাইপ নপঠাওক কাৰণ তেতিয়াতো অতি ভয়ংকৰ ঘটনাবিলাক আমাৰ একদম চোতালতে হৈ থাকিব সেইকাৰণে আমি অইলক এইবিলাক সাৱধান হ'বৰ কাৰণে গৈছোঁ আৰু এই পুৰণি পাইপবিলাক